বজালী আৰক্ষীৰ বৃহৎ সফলতা। পাঠশালাত এটিএমৰ পৰা ধন চুৰি কৰা 3 গফাইত চোৰক কৰায়ত্ব কৰে বজালী আৰক্ষীয়ে। এটিএমৰ ওচৰত ছদ্মবেশত জাল পেলাই আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় 3 গফাইত চোৰক। যোৱা 14 তাৰিখে বজালীৰ লক্ষেশ্বৰ তালুকদাৰ নামৰ এজন বয়োজ্যেষ্ঠ লোকৰ পৰা এটিএমৰ পিন সলাই 51,000 টকা চুৰি কৰিছিল চক্ৰটোৱে। ইয়াৰ পিছতে আৰক্ষীক গোচৰ দিছিল ভুক্তভোগীয়ে। আৰক্ষীয়ে এটিএমত জ্যেষ্ঠ লোকৰ আঁৰত ছদ্মবেশত আৰক্ষী নিয়োগ কৰিছিল আৰু কালি এজন লোকক এনেদৰে চক্ৰটোৱে লক্ষ্য কৰি লওঁতে আৰক্ষীৰ হাতত ধৰা পৰে। আৰক্ষীৰ হাতত ধৰা পৰা 3টা চোৰৰ পৰা নগদ ধন, কেইবাখনো এটিএম কাৰ্ড আৰু 3টা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়। ধৃত চোৰ 3টা হৈছে আসিফ ইকবাল খান, সাহিল আহমেদ আৰু নুৰুদ্দিন খান। এই চোৰ 3টাৰ আঁত ধৰি গোটেই চক্ৰত খাট কৰাৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। এনেকুৱা ধৰণৰ যি ক্ৰাইম এগেইনষ্ট প্ৰপাৰ্টি হৈ আছিলে, এটিএম এক্সচেঞ্জৰ কথা হয়, মাজতে পাঠশালাত হৈছিলে, সৰুপেটাতো হৈছিলে। তেতিয়াৰ পৰাই আমি অলপ চেষ্টা কৰি আছিলোঁ, বিভিন্ন চ'ৰ্চ এংগেজ কৰিছিলোঁ আমি, আৰু এনেকুৱা ধৰণৰ চক্ৰসমূহত ক'ত অপাৰেট কৰি আছে এইটো আমি চেষ্টা কৰি আছিলোঁ। CCTV কালেক্ট যদি আমাৰ কেমেৰা হয়, যিখিনি আমি ফুটেজ বা যিখিনি আমাৰ ইভিডেঞ্চ কালেক্ট কৰিব সক্ষম হৈছিলোঁ কিছুমান। তাৰ লগতে আমাৰ যি চ'ৰ্চ আৰু বিশেষকৈ আমাৰ যিটো ৰাইডাৰ পাৰ্টি এটা আমি ফৰ্ম কৰিছিলোঁ, এই ৰাইডাৰ পাৰ্টিৰ দ্বাৰাও আমি বিভিন্ন সময়ত আমি মনিটৰিং কৰাই আছিলোঁ গোটেই এৰিয়াটোৰ। এনেকুৱা ধৰণৰ যেনেকৈ মৰ্ডাছ অপাৰেণ্ডিটো আমি লক্ষ্য কৰিছোঁ তেওঁলোকৰ, যেনেকৈ তেওঁলোকে আপোনালোকে কোৱা নিচিনাকৈ বয়োজ্যেষ্ঠ মানুহক টাৰ্গেট কৰে। তেওঁলোকক কিবা এটিএমৰ ভিতৰত সোমাই পেলাই সহায় কৰাৰ নিচিনা চেষ্টা কৰে, বা কোনো এতিয়া টকা ওলাই থাকোঁতে খুব কম সময়ৰ ভিতৰতে এক্সচেঞ্জ কৰি পেলাই এনেকৈ লৈ যায়। তো তেনেকৈ আমি এইখিনি প্ৰচেছ চলি থাকোঁতে আমি কালি এটা সাফল্য লাভ কৰিবলৈ সক্ষম হ'লোঁ। কালি আমি প্ৰথমতে এজন আছিলে সাহিল আহমেদ বুলি, সাহিল আহমেদ আৰু সাহিল আহমেদ কয়াকুছি বৰপেটা আৰু আসিফ ইকবাল হৈছে সৰ্থেবাৰী বৰপেটা। এওঁলোক দুজনক কালি আমি সন্দেহজনকভাৱে এটিএমৰ ওচৰত তেওঁলোকক ধৰিবলৈ সক্ষম হ'লোঁ। আৰু যিহেতু আমি ফটো কালেক্ট কৰি পেলাই আমি তেওঁলোকক অনুসৰণ অব্যাহত ৰাখিছিলোঁ, গতিকে আমি লগে লগে চিনাক্ত কৰিব সক্ষম হ'লোঁ। তেওঁলোকক যেতিয়া চাৰ্চ কৰা গ'ল, তেতিয়া লফুল প্ৰচিডিউৰ ফ'ল' কৰি তেওঁলোকক 8খন এটিএম আমি পালোঁ। আৰু লক্ষণীয়ভাৱে আৰু ইণ্টাৰেষ্টিংলি মানে তাত যিজন আমাৰ এটা কমপ্লেইন হৈছিলে আমাৰ 14 তাৰিখে, লক্ষেশ্বৰ তালুকদাৰ, এজ 65 ইয়াৰ্ছ, তেওঁ পুঠিমাৰীৰ বাসিন্দা, পাটাকুছি PSৰ আণ্ডাৰত। তেওঁ এটা দিছিলে যে তেওঁৰ একাউণ্টৰ আমাৰ হাইৱে পইণ্টৰ এটিএমৰ পৰা তেওঁ এটিএমখন এক্সচেঞ্জ কৰি লৈ গৈছিলে আৰু 51,000 ছাবচিকুৱেণ্টলি তেওঁৰ পৰা উলিয়াই লৈছিলে। সেই লক্ষেশ্বৰ তালুকদাৰৰ এটিএমখন আমি তাত পাবলৈ সক্ষম হ'লোঁ। ৰিপৰ্ট